আজিৰ প্ৰথমটো খবৰে হৈছে গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ সভাৰ মাজতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ যৱতমলত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণত অৱস্থাত অচেতন হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। সৌভাগ্যক্ৰমে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তৎকালীন চিকিৎসা লাভ কৰি কিছু সময়ৰ পাছত মঞ্চত উঠি নিজৰ ভাষণ আগবঢ়াই নিবলৈ সক্ষম হয়। ভাষণ সম্পূৰ্ণ কৰাৰ কিছু সময়ৰ পাছতে নীতিন গাডকাৰীয়ে এক্স পূৰ্বৰ টুইটাৰ যোগে নিজৰ সুস্থিৰ অৱস্থাৰ কথা সকলোকে জ্ঞাত কৰে। 2014 আৰু 2019 চনত নাগপুৰৰ পৰা জয়লাভ কৰা নীতিন গাডকাৰীয়ে মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাৰ ফৈদৰ ৰাজশ্ৰী পাটিলৰ হৈ প্ৰচাৰ চলাওঁতে এই অঘটন ঘটে। 2 নম্বৰ খবৰটি হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমত 5 লাখ চাকমা হাজং শৰণাৰ্থীক সংস্থাপন দিয়াৰ প্ৰসংগত আগবঢ়োৱা বক্তব্যৰ বিৰুদ্ধে সৰব হৈছে অসম নাগৰিক সমাজ। অজিত কুমাৰ ভূঞা সভাপতি, পৰেশ মালাকাৰ সাধাৰণ সম্পাদক অসম নাগৰিক সমাজ। অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে অসমত প্ৰায় 5 লাখ চাকমা হাজং শৰণাৰ্থীক সংস্থাপন দিয়াৰ প্ৰসংগত আগবঢ়োৱা বক্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হয় যে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ পিছৰ পৰাই অসমৰ মানুহে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰাৰ যি আশংকা প্ৰকাশ কৰিছিল, ৰিজিজুৰ মন্তব্যই তাক সত্য প্ৰমাণিত কৰিলে। অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি সংবিধান বিৰোধী, অসম চুক্তি বিৰোধী আৰু অসম বিৰোধী কা আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছিল আৰু অসমত নতুন বিদেশীৰ প্ৰৱেশৰ বাট এই আইনে প্ৰশস্ত কৰিব বুলি কৈ আহিছিল। দীৰ্ঘদিন ধৰি সংবিধান বিৰোধী, অসম চুক্তি বিৰোধী আৰু অসম বিৰোধী কা আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছিল আৰু অসমত নতুন বিদেশীৰ প্ৰৱেশৰ বাট এই আইনে প্ৰশস্ত কৰিব বুলি কৈ আহিছিল। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকৰ ভৱিষ্যত ধ্বংস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা ষড়যন্ত্ৰৰ ই এক উদাহৰণ বুলি ভূঞা আৰু মালাকাৰে বিবৃতিটোত উল্লেখ কৰে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ দুমুখীয়া স্থিতিকো তেওঁলোকে কঠোৰভাৱে সমালোচনা কৰে। অসম নাগৰিক সমাজে অনুভৱ কৰে যে নিজৰ চকী সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিৰ ভৱিষ্যতো যে বিক্ৰী কৰিবলৈ কুণ্ঠিত নহ'ব, এই কথা চাকমা হাজং শৰণাৰ্থী সংস্থাপনৰ প্ৰসংগত অসম চৰকাৰে লোৱা স্থিতিয়ে প্ৰমাণ কৰে। নাগৰিক সমাজৰ হৈ প্ৰকাশ কৰা বিবৃতিটোত সভাপতি আৰু সম্পাদকদ্বয়ে অসমৰ সকলো দল সংগঠনক কেন্দ্ৰীয় চৰকাৰৰ এনে এক অসমীয়া আৰু খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় আৰু নাগৰিক সমাজো এনে প্ৰতিবাদৰ অংগীকাৰবদ্ধ বুলি জানিবলৈ দিয়ে। 3 নম্বৰ খবৰটি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰাৰ বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিষ্কাৰ। দেওবাৰে ৰাজস্থানৰ বাসৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন্তব্যক লৈ ইতিমধ্যে দেশৰ ৰাজনীতিত বিতৰ্কৰ ধুমুহা সৃষ্টি হৈছে। ৰাজস্থানৰ বিজেপি সংখ্যালঘু মঞ্চৰ নেতা উছমান গানীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক অনিচ্ছাকৃত বুলি অভিহিত কৰে আৰু সেই অপৰাধৰ বাবে বুধবাৰে বিজেপিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে। ৰাজস্থান বিজেপিৰ অনুশাসন সমিতিৰ অধ্যক্ষ ওমকাৰ সিং লাখাৱাতে বুধবাৰে কয় যে উছমান গনিয়ে সংবাদ মাধ্যমত বিজেপিৰ ভাৱমূৰ্তি স্নান কৰিবলৈ চেষ্টা কৰিছিল, গতিকে 6 বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। প্ৰসংগক্ৰমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ হায়দৰাবাদত কৈছিল যে কংগ্ৰেছ ক্ষমতালৈ আহিলে আৰ্থ-সামাজিক সমীক্ষা কৰি চাব যে যিকোনো শ্ৰেণীৰ হাতত কিমান ধন সম্পত্তি আছে। সেই বক্তব্যৰ কথা উল্লেখ কৰি দেওবাৰে বাসৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাত মোদীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে দেশৰ ধন সম্পত্তিৰ ওপৰত মুছলমানসকলৰ সৰ্বোচ্চ অধিকাৰ আছে। সেইবাবেই কংগ্ৰেছে এক সমীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে যাতে দেশবাসীৰ কষ্টোপাৰ্জিত ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব পৰা যায়।
পাছত সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কয় কংগ্ৰেছৰ চকু আপোনাৰ সম্পত্তিৰ ওপৰত আছে যদি তেওঁলোকে ক্ষমতালৈ আহে তেন্তে মাতৃ ভগ্নীৰ মংগলসূত্ৰ কাঢ়ি নিব। ইয়াৰ পাছত মঙলবাৰে ৰাজস্থানৰ টংকচাৱাই মধুপুৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয় কংগ্ৰেছৰ শাসনত হনুমান চলিচাৰ কথা শুনাটো অপৰাধ আছিল। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক শ্বেয়াৰ